My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ কিতাপখনৰ অধ্যায় 2 পাৰ্ট 2 এছে ঘৰিয়াল আৰু বান্দৰ। ছবি চাই সাধু কওঁ আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিটো ভালদৰে লক্ষ্য কৰা আৰু তোমালোকে ইয়াত কি কি দেখিছা বাৰু? কি কি জন্তু দেখিছা আৰু কি কি দেখিছা? তোমালোকে যদি ভালকৈ মন কৰা দেখিবা যে এইটো এটা ভালু, হয় নাই? এইটো হ'ল শহাপহু, এইটো হ'ল বান্দৰ, এইটো হ'ল হাঁহ, এইটো হ'ল ঘৰিয়াল। এইটো নৈ হয়, নৈটোৰ সিপাৰে কি আছে? কলগছ, কল লাগি আছে, হয় নাই? এটা ডাঙৰ গছ এটা। এতিয়া এই ছবিটো চাই কি দেখিছোঁ যে এই ছবিটোত আমি কি দেখিছোঁ যে ভালু, শহাপহু, বান্দৰ, হাঁহ, ঘৰিয়ালে ইয়াত গছৰ তলত বহি সিহঁতে 1 2 3 4 5জন পাঁচজনে কি বন্ধু হ'ব, সিহঁতে কথোপকথন কৰি আছে, কিবা খোৱাৰ বস্তু বিচাৰি আছে চাগে, হয় নাই? এতিয়া আমি দ্বিতীয় ছবিটো চাওঁ। দ্বিতীয় ছবিটোত সিহঁতে কিবা আলোচনা কৰি আছে। দ্বিতীয় ছবিটোত আলোচনা কৰিছে এই নৈৰ সিপাৰত কি দেখিছে? কল দেখিছে। সিহঁতৰ চাগে ভোক লাগিছে, এতিয়া কল খাবলৈ মন গৈছে। কলটো কেনেকৈ আনিব? নৈৰ সিপাৰত আছে কলগছ, ইয়াত কল লাগি আছে। তেতিয়া সিহঁতে বুদ্ধি কৰিলে যে বান্দৰটোৱে নৈৰ সিপাৰৰ পৰা কল আনিব। কিন্তু বান্দৰটো যে যাব, নৈটো কিদৰে পাৰ হ'ব? তেতিয়া ঘৰিয়ালে ক'লে যে মই পিঠিত লৈ যাম নৈ সিপাৰ। এতিয়া এই ছবিটো চোৱা, বান্দৰে ঘৰিয়ালৰ পিঠিত উঠি নৈ পাৰ হৈছে, তাৰমানে কল আনিবলৈ গৈ আছে, হয় নাই? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া এই ছবিটো লক্ষ্য কৰা। বান্দৰে নৈ সিপাৰ পালেই, কলগছ পালেই। চোৱা, ঘৰিয়ালে পানীত আছে, ঘৰিয়ালে লৈ আনিছিলে। এতিয়া বান্দৰে কি হৈছে? কল ছিঙি আছে গছত উঠি। এতিয়া কি হৈছে? এতিয়া এই ছবিটো লক্ষ্য কৰা। নৈৰ এইপাৰত অপেক্ষা কৰি আছে, ৰৈ আছে ভালু, শহাপহু, হয় নাই? এইপাৰত ৰৈ আছে আৰু বান্দৰে ঘৰিয়ালৰ পিঠিত কল লৈ আৰু নিজেও উঠি আহি আছে, আগবাঢ়ি আছে। এতিয়া তোমালোকে কি দেখিছা বাৰু? কল আনিলে, সেই গছত য'ত বহি আছিলে তাত বহিলে। এতিয়া আটাই মিলি কল খাই আছে, হয় নাই? কল খাই আছে। চোৱা, শহাপহুৱে খাই আছে, বান্দৰে খাই আছে, ভালুৱে খাই আছে, হাঁহে খাই আছে, ঘৰিয়ালে খাই আছে। ৰং মনেৰে খুব আনন্দ মনেৰে খাই আছে, হয় নাই? এতিয়া 29 পেজত দিছে ক্ৰিয়াকলাপ, কথা পাতো আহা। ছবিখনত কি কি জন্তু দেখিছা? ছবিখনত কি কি জন্তু দেখিছা? এতিয়া আমি আকৌ ছবিটো চাই লওঁ। কি কি জন্তু দেখিছিলে? শহাপহু, বান্দৰ, হাঁহ, ভালুক, ঘৰিয়াল, হয় নাই? তো আমি কি লিখিম? ছবিখনত কি কি জন্তু দেখিছা? ছবিখনত শহাপহু, বান্দৰ, হাঁহ, ভালুক আৰু ঘৰিয়াল দেখিছা। পিছৰ প্ৰশ্ন ক, নদীৰ সিপাৰে কি ফলৰ গছ আছিল? তোমালোকে চাই লোৱা, নদীৰ সিপাৰে কি ফলৰ গছ আছিলে? কল। নদীৰ সিপাৰে কলৰ গছ আছিল, কলগছ আছিল, হয় নাই? গ, বান্দৰটো কেনেকৈ নদীখন পাৰ হ'ল? তোমালোকে চাইছে জানো? বান্দৰটোৱে ছবিটো আকৌ চাই লোৱা। বান্দৰটোৱে কিদৰে পাৰ হৈছিলে নদীখন? ঘৰিয়ালৰ পিঠিত উঠি, হয় নাই? বান্দৰটোৱে ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হৈছিল। ঘ, বান্দৰটোৱে হাতত কি লৈ আহিছিল বাৰু? হাতত কি লৈ আহিছে বাৰু? এতিয়া বান্দৰটোৱে কলৰ থোক, হয় নাই? কলৰ থোক লৈ আহিছে। সাধুটো নিজৰ কথাৰে কোৱা। এতিয়া সাধুটো তোমালোকে নিজৰ কথাৰে ক'বলৈ চেষ্টা কৰিবা। ছবি চাই খালী ঠাই পূৰ কৰোঁ আহা। নদীৰ সিপাৰে খালী ঠাই আছে, পকী আছিল। কি পকী আছিলে? কল। ইয়াত কি হ'ব? কল। খ, নদীত এটা ডেছ আছিল। নদীত এটা কি আছিল? ঘৰিয়াল আছিল। কি আছিল? ঘৰিয়াল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে গাওঁ আহা। মই পঢ়ি দিছোঁ, তোমালোকে গাবা।
মা দেউতা ককা আইতা আৰু ভাই ভনী খুৰা খুৰী পেহীৰে ভৰা আমাৰ ঘৰখনি মামা মামী মহা মাহী যেতিয়া আলহী হয় ককা আইতাও লগত আহিলে সুখৰ নিজৰা বয়। আকৌ এবাৰ কৈছোঁ, মা দেউতা ককা আইতা আৰু ভাই ভনী খুৰা খুৰী পেহীৰে ভৰা আমাৰ ঘৰখনি মামা মামী মহা মাহী যেতিয়া আলহী হয় ককা আইতাও লগত আহিলে সুখৰ নিজৰা বয়। পখিলা চিত পখিলা তিনি মূৰ দ ঠেং ক'ত দেখিলা। তোমালোকে চোৱা, এই তিনি মূৰ মানে গৰু দুটা যেতিয়া হাল বায় যেতিয়া মাটি চহায় এইদৰে তেতিয়া তিনি মূৰ হৈ যায় যে এই গৰু এইটো এক মূৰ দুই মূৰ এইটো মূৰ তিনি মূৰ হৈ যায় আৰু দ ঠেং হৈ যায়। গৰু চাৰি আঠটা দুটা গৰু আছে এটা গৰু চাৰিটা ঠেং আঠটা গৰু চাৰিটা চাৰি 8 মানুহ দুটা দ ঠেং।